নমস্কাৰ, আপোনালোকে চাই আছে পাব্লিক টিভি অসম। হাওৰাঘাটৰ ৰংকোটত চৰক পূজা উদযাপন। প্ৰতি বছৰৰ দৰে এই বছৰো কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ অন্তৰ্গত ৰংকোট ১ নং ব্লকত উলহ-মালহেৰে আজি ১৪ এপ্ৰিলৰ বিয়লি ২ বজাৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চৰক পূজা উদযাপন কৰা হৈছে। ৰঙালী ৰঙৰ মাজতে ৰংকোটৰ ১ নং ব্লকত উদযাপিত হয় দেৱাদেৱীৰ ভগৱতী মহাদেৱৰ বিশেষ চৰক পূজা। পূজা উপলক্ষে ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰা হ'ল। চৰক পূজাত কেতবোৰ সাহসিক ক্ৰিয়াকৰ্ম প্ৰত্যক্ষ কৰাৰ বাবে এই জনসমাগমৰ অভিলেখ অলপতে অসমীয়া বছৰৰ শেষৰ দিনটোত চৰক পূজা উদযাপন কৰা হয়। কৈলাশপতি মহাদেৱ প্ৰভুৰ এই পূজাভাগৰ সপোন যোগে নিৰ্দেশ পাই একালৰ কামৰূপ ৰাজ্যৰ নিঃসন্তান নিপতি বান ৰজাই প্ৰথমে এই পূজাৰ আয়োজন কৰাত মনোবাঞ্ছা সিদ্ধি হোৱাৰ প্ৰবাদ থকা সূত্ৰই কঠোৰ ব্ৰত পালন কৰি অবিশ্বাস সিদ্ধিৰ বাবে এই চৰক পূজা পালন কৰা হয়। ৰংকোট ১ নং ব্লকত উলহ-মালহেৰে এই চৰক পূজা উদযাপন কৰা হৈছে। পিঠিত বৰশী বিন্দাই ঢেঁকীত ওলোমাই ছয়াকাৰে মানুহ ঘূৰোৱাৰ দুঃসাহসিক কেতবোৰ পৰম্পৰাই পূজাস্থলীৰ ৰাইজৰ নত মহন্তক হ'বলৈ বাধ্য কৰে। পূজাস্থলীত বিশাল জনসমাগমে অঞ্চলবাসী ৰাইজৰ মাজত হাতামপুৰিকীয়া ভাতৃত্ববোধ আৰু সম্প্ৰীতি সদ্ভাৱৰ এখন অনুকৰণীয় ছবি দাঙি ধৰিলে। কাৰ্বি আংলং জিলাৰ উত্তৰ বৰবিলৰ পৰা দীপক দত্তৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। নমস্কার। আজ বিগত ৪৭ বছর যাবৎ রংকোট ১ নং ব্লকে চরক পূজা উপলক্ষে আজ আমরা ২৩শে চৈত্র যে আমাদের চরক পূজা হয়, সেই পূজা মহাদেবের আশীর্বাদে আমরা সাফল্যমণ্ডিতভাবে আজকে আমাদের প্রথম ভক্ত ঘুরিয়েছি উপস্থিত জনসাধারণের দর্শক মণ্ডলীর সামনে। তার সঙ্গে আমাদের আগামী করলেও তদ্রূপ বর্ষিকাতা হবে। আমাদের এই পিতৃপুরুষগণ রংকোট ১ নং ব্লকে এই চরক পূজা প্রতিষ্ঠা করে গেছে, তাই সবার আশীর্বাদ নিয়ে রাইজের সহযোগিতা এবং মা ভনদের সবার আশীর্বাদ নিয়ে আজকে আমরা যে চরক পূজাটা সুন্দর ও সুষ্ঠুভাবে সাফল্যমণ্ডিত করতে পারছি, তার জন্য চরক পূজা কমিটি এবং রংকোট অঞ্চলের জনসাধারণকে বিনম্রভাবে নমস্কার জানিয়ে আমরা আজকের এই সাংবাদিক সম্মেলনে সবাইকে অশেষ অশেষ ধন্যবাদ। উপস্থিত রাজ, নমস্কার।